হেল্ল' ফ্ৰেণ্ডছ হোৱাটছআপ কেনে আছে আনিবলৈ ভালে আছে তো গাইজ বহুত দিনৰ মূৰত স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ তো গাইজ আজি যাব ওলাইছোঁ নতুন এয়াৰপৰ্টলৈ মানে বহুতেতো গম পাইছে যে অহা 20 ডিচেম্বৰ তাৰিখে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব আৰু আমাৰ যোনটো নতুনকৈ এয়াৰপৰ্ট টাৰ্মিনেল বনোৱা হৈছে সেইটো অ'পেনিং কৰিব তো তাকে আজি বোলো নাইট ভিউটো কেনেকুৱা হয় বহুতেতো দেখা পাইছেই ৰিলছবিলাকত যে দিনৰ ভিউটো কেনেকুৱা হয় তো আজি মই দেখুৱাম বুলি ভাবিছোঁ আপোনালোকক ৰাতিৰ ভিউটো আমাৰ নতুনকৈ যোনটো এয়াৰপৰ্ট টাৰ্মিনেল বনাই আছে বৰ্তমানলৈকে মানে কমপ্লিট হোৱা নাই তো বনাই আছে ন সেইকাৰণে অলপমান বাহিৰৰ পৰা দেখুৱাম ভিতৰতো সোমাব নিদিয়ে তো এতিয়া বলক মোৰ লগত অলপ চাওক নাইট ভিউটো কেনেকুৱা হয় আৰু এতিয়া আমি আহি পালোঁ আমাৰ PRP শ্বপ তাৰপিছত এতিয়া আমি চিধাই যাম আমি আহিছোঁ ৰাণীৰ ফালৰ পৰা এইফালে যাব আপোনাৰ জালুকবাৰী পিনে আৰু এইপিনে আমাৰ যোনটো পুৰণা এয়াৰপৰ্ট মেইন গেট সেইটোকে আমি যাই আছোঁ এতিয়া এইটো ৰাস্তাটো বহুতৰে চিনাকিয়ে এতিয়া বৰ্তমান কাৰণ যেতিয়া আমাৰ জুবিন দাক লৈ অহা হৈছিল এইটো ৰাস্তাত বহুত মানুহ হৈছিল পূৰা ৰাস্তাটো একদম মানুহ হৈ গৈছিল পূৰা জনসমুদ্ৰ হৈ গৈছিল আৰু এতিয়া আমি মেইন চকৰিটো আহি পাইছোঁ যোনটো পুৰণা এয়াৰপৰ্টত যোৱা ৰাস্তাটো এইটোতো সকলোৱে চিনি পাইছে এয়াৰপৰ্টত গ'লে ইফালেদি যায় কিন্তু এতিয়া নতুন এয়াৰপৰ্ট টাৰ্মিনেলটো বনাইছে এইটো ছাইডত ৰাইট ছাইডত যাব লাগিব আৰু ইয়াতে আগতে এটা বনাইছিলে কিবা ৱাটাৰ ফাউণ্টেইন কিন্তু এতিয়া আৰু ভাঙি পেলাই নতুনকৈ কিবা এটা বনাই আছে এয়া ৱাটাৰ ফাউণ্টেইনে বনাব চাগে ডাঙৰ চাই কিন্তু এতিয়া আমি বাপৰে বাপ পূৰা একদম ৰাস্তা ফিনফিনীয়া হৈ গ'ল তো এনেকৈ আমি সাগৰ দা আৰু মই দুয়োটা এয়াৰপৰ্ট নতুন টাৰ্মিনেলটো চাবৰ কাৰণে গৈ আছোঁ এয়া পূৰা একদম ফিনফিনীয়া ৰাস্তা যেন বাহিৰত কোনোবা এয়াৰপৰ্টত আহিছোঁ আৰু সেনেকুৱা ফিলিং হৈছে বাহিৰততো যাই পোৱা নাইয়ে বাৰু হ'লেও ফিলিংটো সেনেকুৱা আহিছে আৰু যেনেকৈ টিভিবিলাকত দেখা পাই থাকোঁ তো ধুনীয়াকৈ বনাইছে পূৰা 6 লেন আৰু এইবিলাক গছবিলাক বেলেগৰ পৰা উঠাই আনি ইয়াতে এনেকৈ প্লান্টেশ্যন কৰি আছে চাওক একেদিনাই মানে গছ গজাই দিছে ইমান ওখ গছ তো এতিয়া সেইটোৱে প্ৰাইভেট হোৱাৰ লগে লগে এইটো এটা কথা আহি পৰে যে কামবিলাক পূৰা সোনকালে হয় আৰু চিজিলত হয় কামবিলাক সেইকাৰণে মানে চৰকাৰে দিছে নেকি বহুতখিনি বস্তু প্ৰাইভেটত তো এনেকুৱাকৈ পূৰা দ্ৰুত গতিত কাম আৰম্ভ হৈ আছে মানে চলি আছে কাম ইয়াৰ JCBয়ে পূৰা একদম কাম লাগি আছে কামত যাই আছে আৰু এনেকৈ পূৰা গছ গজি গৈছে পূৰা একদম একে ৰাতিতে আৰু আহি এটা এনেকুৱা পইণ্ট পাইছোঁ ইয়াতে এটা গোল চকৰি হ'ব এই চকৰিটো তাৰমানে সিফালৰ পৰা যদি আহোঁ আহি কিনে এনেকৈ ৰিটাৰ্ণ যাব পাৰিম ইফালে মাজত ক'তো ডিভাইডাৰ নাইতো সেইকাৰণে এইটো গোলকটো বনাইছে চাগে আৰু এতিয়া কিবা ৱাটাৰ ফাউণ্টেইন কিবা কিবি হ'ব চাগে কিবা মূৰ্তি চুৰ্তি ৰাখিব চাগে নাজানো কিন্তু যেতিয়া হয় তেতিয়া দেখা যাব আৰু এনেকৈ আগুৱাই যাই আছোঁ ইয়াতো পূৰা একদম একে ৰাতিতে গছ গজাই পেলাইছে মাজত তো ধুনীয়া আগলৈ আৰু যাই আছোঁ মাজৰ ষ্ট্ৰীট লাইটকেইটা জ্বলা নাই অলপমান বেয়া লাগিছে দেখি তো এতিয়া সাগৰদা কেনেকুৱা এৰোপ্লেনত উঠি পাইছে না নাই পোৱা নাই এইবাৰ প্ৰথম উঠিম বুলি ভাবিছোঁ এতিয়া নতুন এয়াৰপৰ্টত যেতিয়া হ'ব তেতিয়া উঠিব আৰু একেলগে উঠি যাম দেই আমি ডিব্ৰুগড়ত হয় হয় ঘূৰিবৰ কাৰণে ঠিক আছে তো এনেকৈ আমি যাই আছোঁ আৰু এইয়া দেখিবলৈ পাইছোঁ কিছু এইয়া ৰ'ব ভালকৈ দেখুৱাই আছোঁ আৰু এতিয়া আমি আহিয়ে পালোঁ মোটামুটি এয়াৰপৰ্টৰ কাষত আৰু এইবিলাক গোটেই আপোনাৰ হ'ব পাৰ্কিং কিন্তু এইফালেদি এনেকৈ উঠি যাব গাড়ীবিলাক থাকিল অলপ দেখিব অসুবিধা হ'ল তো ইয়াতে হ'ব এনেকুৱা গেটবিলাক বা এইটো লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে ইয়াতে এয়া পূৰা একদম ডাঙৰকৈ আৰু এইখন হ'ব মেইন গেটখন আৰু এনেকুৱা ধুনীয়াকৈ ওপৰত উঠি যোৱা এইটো ৰাস্তা ইয়াত দেখিবলৈ পাইছে এনেকৈ একদম মানে যেনেকুৱা দেখুৱাইছিল আৰু সেনেকুৱা আৰু ইয়াতে এনেকুৱা ডাঙৰ পেণ্ডেল বনাই থকা হৈছে যেতিয়া CM আহিব ন প্ৰধানমন্ত্ৰী তেতিয়া ইয়াতে মিটিং হ'ব সেইকাৰণে পূৰা একদম ডাঙৰ টেণ্ট বনাই আছে ইয়াতে আৰু এনেকৈ তলেৰেও অহা যোৱা কৰিব পৰা এইটো ৰাস্তা তলেৰে গৈ সিফালে এনেকৈ যাব আৰু তো একদম বিশাল টেণ্ট বনাই থকা হৈছে মিটিঙৰ কাৰণে বাপৰে বাপ আৰু এইফালে লাইটবিলাক জ্বলা নাই কিন্তু সেইফালে জ্বলিছে লাইটবিলাক ভালকৈ দেখিব পোৱা নাই যিমানখিনি পাৰোঁ দেখুৱাইছোঁ আৰু আপোনালোকক তো আৰু এইফালৰ পৰা এনেকৈ উঠি যাব আৰু ওপৰত এইফালৰ পৰা যোৱাটো হয়তো নামিও যাব পাৰে ঠিক ইটো ছাইডৰ পৰা এয়াৰপৰ্টৰ পৰা আহি তো এনেকুৱা তো ইয়াৰ পৰাই অলপ এনেকৈ দেখুৱাই লৈছোঁ যিহেতু ভালকৈ দেখা নাপায় টেণ্ট বনাই থকাৰ কাৰণে এয়া পূৰা ধুনীয়াকৈ বনাই থকা হৈছে এইফালে বৰ্তমানৰ কাম চলিয়ে আছে ৱেল্ডিঙৰ কাম চলি আছে তো এনেকুৱা দৃশ্য ৰাস্তাটোতো দেখি পাইছে পূৰা একদম 6 লেন এইটো চাইডে আমি এতিয়া যাই আছোঁ গড়ল পিনে
যিটো মেইন হাইৱে হ'ব আপোনাৰ ইয়াৰ পৰা গৈ একদম ধাৰাপুৰ চাৰিআলিত ওলাব। তাতো বনাই আছে ধুনীয়াকৈ, আৰু ইয়াতে বৰ্তমান গছ নাই, কিন্তু যেতিয়া অপেনিং হ'ব তেতিয়া পুৰা গছ দেখিবলৈ পাব ইয়াতো। এয়াৰপৰ্টটো মানে এনেকুৱাকৈ বনাইছে, মানে আপোনাৰ যোনটো ড্ৰয়িং আছিল, মানে যোনটো ভিডিঅ' দেখুৱাইছিল, ডেমো ভিডিঅ' আমাৰ এয়াৰপৰ্টখন কেনেকুৱা হ'ব কমপ্লিট হোৱাৰ পিছত, একদম একজেক্ট তেনেকুৱাই বনাইছে। আপোনালোকে দেখিবলৈ পাইছে ভিডিঅ'ত, ইয়াতে দেখিবলৈ পাইছে। আৰু যোনটো আমাৰ প্ৰজেক্টৰ ভিডিঅ' আছিল, মেইন ভিডিঅ'টো, সেই ভিডিঅ'টো একদম একজেক্ট এনেকুৱা ওলমি থকা দেখুৱাইছিল। তো এনেকুৱাকৈ পূৰা একদম কমপ্লিট হ'ব আৰু কেইদিনমান পিছতে, যিহেতু 20 তাৰিখে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আহিব আৰু ইনগৰেশ্যন কৰিব নতুন এয়াৰপৰ্ট টাৰ্মিনেলৰ, সেইকাৰণে পূৰা একদম দ্ৰুতগতিত কাম চলি আছে। এয়া দেখিবলৈ পাইছে, এয়া হৈছে মেইন এণ্ট্ৰি পইণ্ট, এইটোৱে। এয়া চাওক ইমান ধুনীয়াকৈ বনাইছে, এইফালৰ পৰা বেছিকৈ লাইটখিনি ইনষ্টলেশ্যন কৰা হৈছে। তো এনেকুৱাকৈ এইটো হ'ব মেইন গেট, টেক্স কাটা এইটোৱে মেইন গেট হ'ব চাগে। তো এনেকুৱা, আৰু এনেকৈ পূৰা একদম লাইটৰ কাম চলি আছে, সেইফালে ৰাস্তাৰ কাম চলি আছে। ৰাতিত পূৰা একদম গছ গজাই দিছে, এনেকৈ পূৰা দ্ৰুতগতিত কাম চলি আছে। আৰু সেইবিলাক হৈছে আপোনাৰ পুৰণা এয়াৰপৰ্টৰ ৰাস্তা, মানে টেকঅফ কৰা, লেণ্ডিং কৰা ৰাস্তাবিলাক এইটো ছাইডত। আৰু এনেকৈ আমি যাই আছোঁ ৰিটাৰ্ণ। আৰু এইটো ভিডিঅ'ত এইখিনিয়ে যিমান পাৰোঁ দেখুৱাব চেষ্টা কৰিছোঁ, যিহেতু ভিতৰত যাব নিদিয়ে ন, আৰু বাহিৰৰ পৰা চাবৰ কাৰণেও মানে বহুতখিনি গাড়ী বাহিৰত ৰখোৱা আছে, সিহঁতৰ বস্তু অনা গাড়ী। তো তাৰ কাৰণে যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাইছোঁ। তো আজিৰ ভিডিঅ'টোত এইখিনিয়ে। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইবখিনি কৰি দিব। তো বেলেগ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।